বিনামূলীয়া ইউনিফৰ্ম বিতৰণৰ নামত প্ৰধান শিক্ষকৰ ব্যাপক দুৰ্নীতি তামাৰহাটৰ উজান পেটলা এম ই স্কুলত সংঘটিত হয় এই ঘটনা বিভাগৰ ফালৰ পৰা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ দুজোৰকৈ ইউনিফৰ্ম দিয়াৰ নিৰ্দেশৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীক প্ৰধান শিক্ষকে প্ৰদান কৰিছে এজোৰ ইউনিফৰ্ম প্ৰধান শিক্ষক পবিত্ৰ ৰায়ৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে গৰজি উঠি বিদ্যালয়ৰ ধন আত্মসাৎ কৰাৰ একাধিক অভিযোগ উত্থাপন কৰিছে একাংশ অভিভাৱকে টকাৰ খকত ছাত্ৰ-ছাত্ৰীক ন্যূনতম সুবিধাৰ পৰা বঞ্চিত কৰি ধন আত্মসাৎ কৰা প্ৰধান শিক্ষক পবিত্ৰ ৰায়ৰ বিৰুদ্ধে বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে হিয়াহে হ'ব লক্ষণীয় এই উজান পেটলা এম ই স্কুল ইহঁতে যে ড্ৰেছ দিছে স্কুলৰ ড্ৰেছটো ল'ৰা ছোৱালী যে দিছে সেই ড্ৰেছটো ল'ৰা ছোৱালী দুটা কৰি ড্ৰেছ সব স্কুলতে দিয়া আছে কিন্তু আমাৰ স্কুলখনত এটা কৰি ড্ৰেছ দিছে এটা ড্ৰেছত ল'ৰা ছোৱালীবিলাক স্কুল যাওঁতে সদায় দিগদাৰী হয় লেতেৰা হয় ধুই ফালে কাপোৰটো নুশুকায় তাৰপিছত স্কুল যাব নোৱাৰে পিছদিনা স্কুলত গ'লে ছাৰ তাতে বকা গালি দেয় বকা দেয় দুপৰীয়া আহাৰটো দেয় এই আহাৰটো সদায় মাষ্টাৰে সোয়াবিন আলু এইবিলাকে দেয় দ্বিতীয় চব্জি আৰু একো নেদেয় আৰু শনিবাৰে খাৱাটো নেদেয় স্কুলৰ যে এই যে বাউণ্ডাৰী কাম চামবিলাক যে আহে সেইবিলাক কাম চাম হেডমাষ্টাৰ অকলে কৰে কমিটিক একো নাজানাই সেইবিলাক কাম পাঠ গান শিক্ষকক ছাৰবিলাকতো ইমান ক্লাছবিলাকো ভালদৰে নলয় আহে একবাৰ দেখা যোৱাৰ পিছত যাই পালে সি আৰু মোবাইলে খালি চাই থাকে